এতিয়া যে গাভৰু আহাচোন কাষলৈ অকণমান মৰম কৰো তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলৈ অকণমান মৰম কৰো ময়ো বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতিকো ময়ো বিচাৰিছো সুগন্ধি ঐ গোলাপ ফুল মৰমে জানানে নিবিচাৰে জাতিকো ঐ জান মোৰ জান তোমাকে লগত লৈ পলাই গুচি যাম তোমাকে লগত লৈ পলাই গুচি যাম গাভৰু হ'লেও যাম বাৰু কেনেকৈ গছৰ গুটি নহয় তলত বহি খাবলৈ গাভৰু হ'লেও যাম বাৰু কেনেকৈ গছৰ গুটি নহয় তলত বহি খাবলৈ বিচাৰি ফুৰিছো মই চিৰসেউজীয়া সঁচা মৰমতে প্ৰেম হয় দুগমীয়া বিচাৰি ফুৰিছো মই চিৰসেউজীয়া সঁচা মৰমতে প্ৰেম হয় দুগমীয়া জান মনৰে চিতনি কেনেকৈনো পাম মনৰে চিতনি কেনেকৈনো আমি আমাৰ এই ৰঙিয়া মহকুমাৰ অন্তৰ্গত এই আদৰ্শ বিশ্বনাথ গাঁৱৰ এই এক আদৰ্শ চুবুৰী সোণপুৰ চুবুৰী এই চুবুৰী আমি প্ৰত্যেক বছৰে আমি ডাঙৰকৈ ভেলি মেজি ঘৰ সজাই আমি এক গৌৰৱান্বিত হ'বলৈ আমি পাইছোঁ ইতিমধ্যে আমি এইবেলিও আমি এই ৰঙিয়া উত্তৰখণ্ডৰ ভিতৰত আমি এটা ডাঙৰকৈ মেজি বনাই আমাৰ এই মানে ৰঙিয়াৰ ভিতৰতে আমি এটা নাম ল'বলৈ আমি এটা হেৰি কৰি চেষ্টা চলাইছোঁ আৰু ইয়াৰ লগে লগে আমাৰ এই 14 জানুৱাৰী আমাৰ মাঘ বিহুৰ দিনা আমি এইবিলাক এটা অনুষ্ঠান ৰাখিছোঁ সেইদিনা আমি গোটেই বয়োজ্যেষ্ঠ গাঁওখনৰ গোটেই বয়োজ্যেষ্ঠ মানুহখিনিক মাতি আমি আমাৰ মাঘ বিহুৰ আমি এটা সন্মান যাচিম লগতে এই ক্ষেত্ৰতে আমাৰ মাজত আছে আমাৰ সংস্কৃতিৰ পূজাৰী আমাৰ মাননীয় পংকজ পল্লৱ শৰ্মাদেৱ তেখেতৰো আমি সেইদিনা তেখেতক মাতিছোঁ আৰু তেখেতক লৈ আমি কিছুমান গীতৰ মাত সংস্কৃতি জগতৰ কিছুমান ইয়াত আমি কাৰ্যসূচী ৰাখিছোঁ আৰু সমূহ ৰাইজকে আমাৰ এই কাৰ্যসূচীত উপস্থিত থাকিবলৈ আমি অনুৰোধ জনাইছোঁ ধন্যবাদ।